সকলোৱে বৰ্ডলৈ চোৱা। আমি এতিয়া আলোচনা কৰিলো। সিদিনা আলোচনা কৰা বাৰু চাম আমি বস্তুখিনি। কামৰূপৰ প্ৰথমজন শাসক কাৰ কথা কৈছিলো? মহিৰংগ দানৱ। এতিয়া মহিৰংগ দানৱৰ ৰাজধানী ক'ত আছিল বুলি কৈছিলো? গুৱাহাটী শ্বিলং পথৰ কাষৰ মৈৰাং পাহাৰত। মহিৰংগ দানৱৰ পিছত কোন কোন ৰজা হৈছিলে এইবিলাক? কি নাম? শতকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰ। আহিব নালাগে, নাম বিলাকে তেনেকুৱা। এইটো অসুৰ, নৰকাসুৰ, এইবিলাক নামেই দিছে। এতিয়া তহঁতৰ নিচিনা ধুনীয়া ধুনীয়া নাম নাছিলে নহয়। কি শ্ৰুবি আৰু কি নাম, ভিন্ন ৰকমৰ নাম। এতিয়া আগৰ নামটো নিমিলে। যি কি নহওক, নৰকাসুৰ কোন আছিল? কামৰূপৰ শাসক। তেওঁ কি বংশ প্ৰতিষ্ঠা কৰিলে? ভৌম বংশ, নৰক। এতিয়া নৰক ৰজাক কিয় ভৌম বোলা হৈছিল? তেওঁ ধৰিত্ৰীৰ গৰ্ভৰ পৰা জন্ম লোৱাৰ বাবে। এতিয়া আজি যিটো পঢ়িছিলো এতিয়া পাম। ভগদত্ত কোন আছিল? নৰকৰ পুত্ৰ, কামৰূপৰ প্ৰসিদ্ধ ৰজা। দেখা পাইছে না চবে? ইমান ডাঙৰ কৰি। ভগদত্তৰ জীয়ৰী কোন আছিলে? ভানুমতী। সেইফালে শুনিছে নে? ভানুমতীক কোনে বিবাহ কৰিলে? কৌৰৱৰ ৰাজপুত্ৰ দুৰ্যোধনে। ভগদত্তই কাৰ পক্ষত যুদ্ধত অৱতীৰ্ণ হৈছিলে? কৌৰৱৰ পক্ষত। গুৱাহাটী চহৰৰ দীঘলী পুখুৰী কেনেকৈ ভগদত্তৰ সৈতে জড়িত? ভগদত্তই ভানুমতীৰ স্বয়ম্বৰ উপলক্ষে খনাইছিল বুলি এইটো জনশ্ৰুতি আছে। ভগদত্তৰ পৰৱৰ্তী ৰজাসকল কোন আছিল? এতিয়া কৈছিলো বজ্ৰদত্ত, বান ৰজা, ভীষ্মক ৰজা। আমি ভীষ্মক ৰজাৰ কথা পাইছো। তেজপুৰ বান ৰজাৰ কথা পাইছো নে নাই? ৰুক্মিণী, এইবিলাক আমাৰ ইতিহাস আছে তেজপুৰত। এতিয়া বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিলে পালো? পুষ্য বৰ্মন। পুষ্য বৰ্মন কাৰ সমসাময়িক আছিলে? গুপ্ত সম্ৰাট সমুদ্ৰগুপ্ত। পুষ্য বৰ্মনক ক'ত বহুগুণে বিভূষিত বুলি কোৱা হৈছে? নিধানপুৰ তাম্ৰফলিত। নিধানপুৰ ক'ত আছে? বাংলাদেশত। এইটো হ'ব পাৰে। নিধানপুৰ বাংলাদেশ। বাংলাদেশত। পুষ্য বৰ্মনৰ পুত্ৰ নাম কি পালো? সমুদ্ৰ বৰ্মন পালো। সমুদ্ৰ বৰ্মনৰ পত্নী কোন আছিল? দত্ত দেৱী। আৰু এটা পাইছো লগত, দত্ত দেৱী কেনেকুৱা ব্যক্তি আছিলে? জ্ঞানী মহিলা আছিলে। প্ৰথম বল বৰ্মনে কিমান সময় শাসন কৰিছিলে? এইটো কাশ্মীৰৰ যিজন ৰজা কোন আছিলে? মেঘবাহন। কামৰূপৰ কোন ৰাজকুমাৰীক বিবাহ কৰিছিলে? অমৃতপ্ৰভাক বিবাহ কৰিছিলে। বৰ্মন বংশৰ আন ৰজাবিলাকৰ নাম এতিয়া পালো। কল্যাণ বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন, চন্দ্ৰমুখ, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে কি উপাধি পালে? কি বুলি কৈছিলে ভাস্কৰ? কুমাৰ ৰজা। অৰ্থ কি? অবিবাহিত ৰজা। ভাস্কৰ বৰ্মনৰ শাসনকাল কেনেকুৱা আছিল? গৌৰৱ উজ্জ্বল আৰু দীঘলীয়া। ভাস্কৰ বৰ্মনে কেতিয়া সিংহাসন আৰোহণ কৰিলে? 594 খ্ৰীষ্টাব্দত। তেতিয়াৰ পৰা কি আৰম্ভ হয়? ভাস্কৰাব্দ।
নতুন যুগ ভাস্কৰ বৰ্মনৰ সময়ত চীনৰ পৰিব্ৰাজক কোন আহিছিলে হিউৱেন চাং আহিছিলে ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত কামৰূপত কেনেকুৱা অৱস্থা হৈছিলে প্ৰবল ৰাজনৈতিক বিশৃংখলতা ইয়াৰ পিছত আমি পাম শালস্তম্ভ বংশ তেতিয়া গম পাম ইয়াৰ প্ৰতিষ্ঠাতা কোন হ'ব শালস্তম্ভ হৰ্ষদেৱ কোন বংশৰ শাসক এই শালস্তম্ভ বংশ এইকেইটা আমি নেক্সট ক্লাছত পাই যাম হৰ্ষদেৱে কোন ঠাইত সামৰিক অভিযান চলাইছিল এইবিলাক গৌড় বংগ উৰিষ্যা কুশল বিহাৰ শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহ আমি পাম পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে ব্ৰহ্মপাল গতিকে এইকেইটা আমি আলোচনা কৰিলো সংক্ষেপে পুনৰ আলোচনা হল ৰিভিজন হল নে নাই গতিকে নিজে ঘৰত গৈ প্ৰেক্টিছ